কালিকা লাগিছে ধুবুৰীৰ বন বিভাগত। ধুবুৰীৰ ডিএফঅ হিৰণ্য পাঠক CM ভিজিলেন্সৰ ৰুখত পৰাৰ পিছতে ধৰ্ষণৰ গোচৰত ৰঙা কৰালহী হ'ল গৌৰীপুৰৰ বিট অফিচাৰ এজন বনকৰ্মী। এগৰাকী বিবাহিত মহিলাৰ গোচৰৰ ভিত্তিত গোলাগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনকৰ্মী খণ্ডকাৰ ৰেজাক আহমেদক। অভিযোগ মতে বনকৰ্মী খণ্ডকাৰ ৰেজাক আহমেদে মহিলাগৰাকীক নিশাৰ আন্ধাৰৰ সুযোগত মুখত সোপা দি বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। জানিব পৰা মতে খণ্ডকাৰ ৰেজাকে বিবাহিত মহিলাগৰাকীক বহুদিনৰ পৰা অপকৰ্ম কৰাৰ চেষ্টা চলাই আছিল। অৱশেষত সুযোগ বুজি দুবাৰকৈ বিবাহ পাশত আবদ্ধ হোৱা বনকৰ্মী খণ্ডকাৰ ৰেজাক আহমেদে নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীক অপকৰ্ম কৰে। পিছত মহিলাগৰাকীয়ে গোলাগঞ্জ থানাত বনকৰ্মী খণ্ডকাৰ ৰেজাক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। গোলাগঞ্জ আৰক্ষীয়ে 15/2025 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 64 ধাৰাত গোচৰ পঞ্জীয়ন কৰি বনকৰ্মী খণ্ডকাৰ ৰেজাক আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। গোলাগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তাৰমানে বহুদিনৰ পৰা এই বনকৰ্মী ৰেজাক খণ্ডকাৰে আমাৰ বোৱাৰীক বিয়া কামৰ কৰাৰ কাৰণে ফোন দি বহুত কৰি আছে। সেই পৰিপ্ৰেক্ষিতত যোৱা কেইদিনমান আগত আমাৰ বোৱাৰীয়ে গোলকগঞ্জ থানাত ইজাহাৰ দাখিল কৰে। সেই ইজাহাৰৰ ভিত্তিত তেওঁক যোৱাকালি গ্ৰেপ্তাৰ কৰে আৰু আজি তেওঁক মানে জেল হাজতলৈ প্ৰেৰণ কৰে। এনেকুৱা বেয়া কাম কৰাৰ পৰিপ্ৰেক্ষিতত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে মহোদয়ে এনেকা কামত লিপ্ত হোৱা যিকোনো মানুহক মানে উচিত মানে শাস্তি দিয়াৰ কাৰণে যাতে ব্যৱস্থা কৰে আৰু কি।